নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মই তিয়হৰ খেতিৰ ওপৰত থুলমূলভাৱে আলোচনা কৰিম। মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো আজি মই চিঞ্জিন্দা কোম্পানীৰ গ্ল'ছি তিয়হৰ খেতিৰ ওপৰত আলোচনা কৰিম। কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। তিয়হৰ ভিতৰত আটাইতকৈ ভাল ফলন দিব পৰা খেতিটোৱে হ'ল গ্ল'ছি, যিটো বিধান সৰুৰ পৰাই কি হয়, গছৰ গুৰিৰ পৰাই ফলন আৰম্ভ হয়। তো আপোনালোকে নিশ্চয় চাব পাৰিছে, মই খেতিৰ ভিতৰত সোমাই গৈছোঁ আৰু ফলনবিলাক চাব পাৰিছে, ফলনৰ ধৰণটো চাব পাৰিছে আপোনালোকে। এইটো তিয়হ এদিন পিছে পিছে আমি হাৰ্ভেষ্টিং কৰিব লাগে। চাব পাৰিছে কিমান ধুনীয়াকৈ খেতিত লাগিছে। কথা হ'ল, এনেইতো লগা নাই, আমি কি কৰিব লাগিব, উন্নত ধৰণৰ খাদ্য খুৱাব লাগিব। গোবৰ সাৰটো দিবই লাগে, তাৰ উপৰিও আমি কি কৰিব লাগিব, উন্নত ধৰণৰ দানা, উন্নত ধৰণৰ ঔষধবিলাক আমি খেতিত স্প্ৰে কৰিব লাগিব। কৰিলে আমাৰ খেতিত কি হয়, যথেষ্ট পৰিমাণে ফলন দিয়ে খেতিয়ে। আৰু গছ চাওক কিমান ওপৰৰ ফালে উঠি যায়। বৰ্তমান সময়ত যিটো তিয়হ লগাব, এইটো হ'ল চিঞ্জিন্দা কোম্পানীৰ গ্ল'ছি। আৰু বেলেগ বেলেগ জাতৰ তিয়হ আছে, কিন্তু মোটামুটি জানুৱাৰী মাহ পাৰ হৈ যোৱাৰ পিছত বীজবিলাক চেঞ্জিং হ'ব, তেতিয়া আপোনালোকে বেলেগ কোম্পানীৰ তিয়হ লগাব লাগিব। চাব পাৰিছে কেৱল গছত ফলন আৰু ফলন, এটা ফুল মিছ যোৱা নাই। এটা কথাই লক্ষ্য কৰিব, গছৰ পাত যাতে কোচ নাখায়, হালধীয়া নহয়। গছৰ পাত যদি কোচ খাবলৈ আৰম্ভ কৰে, ডাষ্টাৰ আৰু দাহাত স্প্ৰে কৰিব। তাৰপিছতো আগবিলাক এনেকুৱা কেঁকুৰি যায়, ডাইৰেক্টলি আপোনালোকে এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া স্প্ৰে কৰি দিব। চাব আপোনালোকৰ তিয়হৰ গছত কোনো ধৰণৰ পোক নাথাকিব, পাতবিলাক তলত এনেকুৱা ধৰণৰ তেলতেলীয়া হৈ যাব। আৰু ফলনৰ ধৰণবিলাক একদম পূৰা চিকচিকীয়া দেখা যাব, আৰু একদম পোনে পোনে চিধা হৈ থাকিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। এইবিলাক এদিন পিছে পিছে আমি উঠাই বজাৰলৈ বিকোঁ। তিয়হ খেতিত যথেষ্ট পৰিমাণে লাভালাভ আছে। তো বন্ধুসকল, এই খেতি কৰিবলৈ হ'লে প্ৰতি বিঘাত 1 গাড়ী গোবৰ সাৰ, প্ৰতি বিঘাত ছুপাৰ ফছফেট 1 বস্তা, ইউৰিয়া 10 কিলোৰ পৰা 12 কিলো, DAP 15 কিলো, পটাছ 10ৰ পৰা 12 কিলো দি ধুনীয়াকৈ হাল মাৰি ধূলিময় কৰি ময়াই লগাব। লাইন টু লাইন 2 হাত, আৰু এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব 1 ফুটকৈ ৰাখিব, ইয়াৰ ওপৰত নিদিব। চাব আপোনালোকৰ খেতিত তিয়হ একদম পাতবিলাক চিকচিকীয়া হৈ থাকিব। বৰ্তমান তিয়হৰ বজাৰ বহুত ভাল, 30-35 এনেকুৱা ধৰণৰ চলি আছে। আপোনালোকৰ ফালে তিয়হৰ বজাৰ কেনেকুৱা আপোনালোকে কমেণ্ট কৰি জনাব। দানা ঔষধ লগা হৈছে বা আপোনালোকৰ খেতিত কিবা প্ৰব্লেম হৈছে, মই আপোনালোকক যিমান পাৰোঁ হেল্প কৰি যাম। আৰু এই গছ উঠাই দিবৰ কাৰণে মৰাপাটৰ ঠাৰিও ইউজ কৰিব পাৰিব, নহ'লে আপোনালোকে পাতৰ ৰছী ইউজ কৰিব পাৰিব। ওপৰত চাঙত প্লাষ্টিকৰ সূতা লগাব পাৰিব। এনেকুৱা পদ্ধতিমতে আপোনালোকে খেতি কৰি যাওক।
পাতত কলা কলা ফুট পৰি যায় লখণ্ডি স্প্ৰে কৰিব জুৰিয়া পাৱাৰ স্প্ৰে কৰিব চাব আপোনালোকৰ খেতি একদম পুৰা চিকচিকিয়া হ'ব মই দেখুৱা ধৰণে আপোনালোকৰ খেতিটো ফলন লাগিব তো আজিলৈ এৰিছোঁ পৰৱৰ্তী ভিডিঅ' আপোনালোকৰ কোনটো খেতি লাগে কমেণ্ট কৰি জনাব বাই বাই